ৰাজ্যবাসীৰ বাবে সুখবৰ ৬৭৯৭ কোটিৰে নিৰ্মাণ হ'ব ৰিং ৰোড কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন উত্তৰ পূবৰ দুৱাৰমুখ গুৱাহাটী মহানগৰীক সামৰি ৰিং ৰোড নিৰ্মাণ প্ৰকল্পত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে মুঠ ৬৭৯৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব এই ৰিং ৰোড প্ৰকল্পটোৰ মুঠ দৈৰ্ঘ্য হ'ব ১২১ কিলোমিটাৰ খানাপাৰাৰ পৰা বাইহাটা চাৰিআলি পৰ্যন্ত 6 লেনযুক্ত হ'ব ৰিং ৰোড ইয়াৰ পাছত বাইহাটাৰ পৰা কুৰুৱালৈ হ'ব 4 লেনযুক্ত পথ কুৰুৱা আৰু চন্দ্ৰপুৰৰ মাজত 3 কিলোমিটাৰ দৈৰ্ঘ্যৰ ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ'ব দলং পুনৰ চন্দ্ৰপুৰৰ পৰা মায়ঙৰ কাষেৰে সোণাপুৰলৈ হ'ব 4 লেনযুক্ত পথ আকৌ সোণাপুৰৰ পৰা খানাপাৰালৈ হ'ব 6 লেনযুক্ত পথ মুঠ 55 কিলোমিটাৰ হ'ব 6 লেনযুক্ত পথৰ দৈৰ্ঘ্য প্ৰকল্পটো হ'ল গুৱাহাটী ৰিং ৰোড গুৱাহাটী নেশ্যনেল হাইৱে আছে তাৰ পৰা সিধা বাইহাটা চাৰিআলিলৈকে যাব কিন্তু এই বাইহাটা চাৰিআলিলৈকে যোৱা অংশটো ই 6 লেন হ'ব অৰ্থাৎ 6 লেন যুক্ত হ'ব যাতে ট্ৰেফিক কোকৰাঝাৰলৈকেও যাব পাৰে মঙলদৈ ফাললৈকেও যাব পাৰে যেতিয়া আমি বাইহাটা চাৰিআলি গৈ পাম বাইহাটা চাৰিআলিৰ পৰা ই পোনে পোনে কুৰুৱালৈকে যাব কুৰুৱা আৰু নাৰেংগী চন্দ্ৰপুৰৰ মাজত এখন নতুন ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হ'ব তাৰ পিছত ই আকৌ সোণাপুৰলৈকে আহিব সোণাপুৰৰ পৰা আকৌ 6 লেন এটা ৰাস্তা বৰ্তমানৰ ৰাস্তাটোৰ ওপৰতে 6 লেন যুক্ত এটা পথ হ'ব হি খানাপাৰাত লগ লাগিব এই ৰিং ৰোড প্ৰকল্পৰ মুঠ খৰচ হ'ব ৬৭৯৭ কোটি টকা ইয়াৰে ৫৭২৯ কোটি কেন্দ্ৰীয় চৰকাৰে বহন কৰিব আৰু ৰাজ্য চৰকাৰে ১০০০ কোটি টকা ব্যয় কৰিব প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটে দেশৰ কেইবাটাও প্ৰকল্পৰ লগতে গুৱাহাটীৰ ৰিং ৰোড প্ৰকল্পত অনুমোদন দিছে এই গোটেই প্ৰকল্পটোত ৬৭৯৭ কোটি টকা খৰচ হ'ব আৰু এই প্ৰকল্পটোৰ ১০০০ কোটি টকা ৰাজ্য চৰকাৰে বহন কৰিব ৫৭২৯ কোটি টকা কেন্দ্ৰীয় চৰকাৰে বহন কৰিব অৰ্থাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছতেই ৩-৪ মাহ হোৱাই নাই অসমলৈকে ৫৭২৯ কোটি টকাৰ বিশাল উপহাৰ গুৱাহাটীবাসী অসমবাসী মঙলদৈবাসী সোণাপুৰ জাগিৰোডবাসী আৰু সমগ্ৰ ৰাজ্যবাসীক মই অভিনন্দন জনাইছো প্ৰকল্পৰ অনুমোদনৰ পাছতেই মোদী চৰকাৰক ৰাজ্যবাসীৰ হৈ ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে এই প্ৰকল্পই যাতায়াত আৰু ট্ৰেফিক সমস্যা সমাধান কৰিব বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক তেওঁক গুৱাহাটীৰ ৰিং ৰোডৰ কাৰণে যি অনুমোদন জনালে পুনৰ এবাৰ মই অসমবাসী ৰাইজৰ হৈ হিয়া ভৰা অভিনন্দন জনাইছো নিউজ ডেস্ক ৰিপৰ্ট NKTV+